আপোনাৰ লগত এনেকুৱা হৈছেনে যে আপুনি ডিচিশ্যন এটা লৈ ল'লে আনৰ কথা শুনি আৰু পাছত আপুনি ৰিয়েলাইজ কৰিছে যে নহয় মই যিটো প্ৰথমতে ভাবিছিলোঁ সেইটোৱে আচলতে কৰিব লাগিছিল, আনৰ কথা মই এনেই শুনিলোঁ। বহু সময়ত আমাৰ লগত হয় তেনেকুৱা। আৰু সেই যে মনৰ পৰা মনৰ কথাটো শুনিব লাগিছিল বুলি কোৱা কথাটোৱে হৈছে আমাৰ ইনাৰ উইজডম। আৰু সেইটো আমাৰ লগত অনবৰতে থাকেই। এতিয়া কিছুমান ডিচিশ্যনৰ পিছত আমাক এনেকুৱাও হয়, চেলেঞ্জেছবোৰ কিছুমান আমি দেখিবলৈ পাওঁ যে মইতো নিজৰ কথা শুনিয়ে সেইখিনি কাম কৰিছিলোঁ, সেইখিনি সময়তে আমাৰ ভয় আহি যায় আৰু ডাউট আহি যায়। বিকে শিৱানীৰ কিতাপখনত তেওঁ এই কথাটোৱেই কৈছে যে সদায় নিজৰ উইজডমটোকে শুনিব লাগে, কাৰণ আপোনাৰ ভিতৰৰ যিটো উইজডম সি সদায় আপোনাৰ ভালৰ কাৰণে আহে। ইয়াত তেওঁ লিখিছে যে স্পেণ্ড এ ফিউ মিনিটছ উইথ ইয়ৰ চেল্ফ ইন চাইলেঞ্চ এভৰি ডে। অকণমান সময় নিজৰ লগত সদায় বহক আৰু আপোনাৰ যিখিনি থটছ আহে সেইখিনিক ভালকৈ বুজিবলৈ চেষ্টা কৰক, তেতিয়া আপোনাৰ ইনটিউশ্যন পাৱাৰটোক আপুনি বঢ়াব পাৰিব। তেওঁ লিখিছে ডু নট ডাউট ডেট ইনাৰ ভইচটোক ডাউট নকৰিব। And do not fear any challenges that might come up after you execute intuitive decision. Intuitive decision to লোৱাৰ পিছত যদি আপোনাৰ কিবা challenges আহে তেতিয়াও আপুনি কিন্তু ভয় নাখাব, যিহেতু your intuition always knows what is right for you. আপোনাৰ কাৰণে কি ভাল আপোনাৰ ইনটিউশ্যনে জানে। আমাৰ challenges আহি যোৱাৰ লগে লগে আমাৰ ভয়টো এইকাৰণে আহি যায় যিহেতু আমাৰ সেই কণ্ডিশ্যনছবোৰ থাকে, ছ'চাইটিৰ কণ্ডিশ্যনছ সৰুৰ পৰা আমি যেনেধৰণে শিকি আহিলোঁ জানি আহিলোঁ সেইখিনিহে শুদ্ধ যেন অনুভৱ হয়, কিন্তু আমাৰ মনৰ কথাটো তেতিয়া আমি নুশুনা হৈ পৰোঁ। তেওঁ কৈছে আকৌ ৰিমাইণ্ড ইয়ৰ চেল্ফ আই এম ইনটিউটিভ। এনেধৰণে আপুনি এফাৰ্মেশ্যন কৰিব পাৰে আপোনাৰ ইনটিউশ্যন পাৱাৰটো বঢ়াবৰ কাৰণে। ইটছ টাইম আই নিড টু টেক এ ডিচিশ্যন আই কাম মাই মাইণ্ড এণ্ড চাৰেণ্ডাৰ টু দ্য উইজডম উইদিন এণ্ড ইট অলৱেজ গিভছ মি দ্য ৰাইট আনচাৰ। কৰি চাওক।